ইতিহাস হয় বন্ধুসকল, ইতিহাস বুলিলে আমাৰ সকলোৱে জানিবলৈ মন যায়। এই লাগিলে বিভিন্ন জাতি জনজাতি হওক বা অথবা আমাৰ ৰাজ্যখন তথা দেশখনৰ বিষয়ে আমাৰ সকলোৱে জানিবলৈ মন যায়। অকল জানিবলৈ মন যোৱাই নহয় বন্ধুসকল, আজিকালি বিদ্যালয় পাঠ্যপুথিত সন্নিৱিষ্ট কৰাৰ লগতে বিভিন্ন কুইজ প্ৰতিযোগিতাত ইতিহাসৰ তথ্যসমূহক বিশেষভাৱে ভূমিকা দিয়া হৈছে। নমস্কাৰ বন্ধুসকল, মই জনাইছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি ভিডিঅ'টোত আমি অসম বুৰঞ্জী কিছুমান তথ্যৰ কথা আলোচনা কৰোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা তথ্য সমৃদ্ধ ভিডিঅ' চাবৰ কাৰণে বেল আইকনটো অল প্ৰেছ কৰি থ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসম বুৰঞ্জী অধ্যয়নৰ ঘাইসমূহ হ'ল প্ৰাচীন সাহিত্য, বৌদ্ধ শাস্ত্ৰ, বৈদেশিক বিৱৰণ, প্ৰত্নতাত্ত্বিক নিদৰ্শন, অন্যান্য অসমীয়া ইতিহাস আদি হ'ল অসম বুৰঞ্জী অধ্যয়নৰ ঘাইসমূহ। অসমত অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? হয় বন্ধুসকল, অসমত অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিলে ঘটকাসুৰে। ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন হৈছিলে বন্ধুসকল, আপোনাৰ মনত আছেনে? হয় বন্ধুসকল, ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিলে নৰকাসুৰ। অসমত দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? হয় বন্ধুসকল, অসমত দানৱ বংশ প্ৰতিষ্ঠা কৰিছিলে মহিৰং দানৱে। নৰকাসুৰক কোনে বধ কৰিছিলে? বন্ধুসকল, নৰকাসুৰক বধ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। নৰকাসুৰক বধ কৰাৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন হৈছিলে? বন্ধুসকল, নৰকাসুৰক বধ কৰাৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিলে নৰকাসুৰৰ পুত্ৰ ভগদত্ত। প্ৰাচীন কুণ্ডিল ৰাজ্যৰ ৰজা আছিলে ভীষ্মক। ভগৱান শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণী এই ভীষ্মক ৰজাৰ জীয়েক আছিল। বন্ধুসকল, অসুৰ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে নৰকাসুৰ আৰু ভগদত্ত। অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিলে? বন্ধুসকল, প্ৰথম ঐতিহাসিক ৰজা আছিলে পুৰ্যবৰ্মন। তেখেতৰ শাসনকাল আছিলে 350 পৰা 380 খ্ৰীষ্টাব্দলৈ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ভাস্কৰ বৰ্মন। তেওঁৰ শাসনকাল আছিলে বন্ধুসকল 590 পৰা 650 খ্ৰীষ্টাব্দলৈ। কামৰূপত ৰাজত্ব কৰিছিলে। বন্ধুসকল, পাল বংশই কামৰূপত ৰাজত্ব কৰিছিলে 990 খ্ৰীষ্টাব্দৰ পৰা 1138 খ্ৰীষ্টাব্দলৈ। কোনে কেতিয়া ক'ত চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে? হয় বন্ধুসকল, জনশ্ৰুতি মতে অনুমানিক 1189 খ্ৰীষ্টাব্দত বীৰপালে শদিয়াত প্ৰথমে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগিল যদি এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।